কেতিয়াও নিজক লৈ অহংকাৰ কৰিব নালাগে, কাৰণ ওজনৰ বাবে শিলটো ডুবি যায়। মই আনৰ দৰে বনাই বনাই মিছা কথা ক'ব নোৱাৰোঁ, সেইবাবেই হয়তো মই কাৰো আপোন নহয়। যেনেকৈ পানীত নানামিলে সাঁতুৰিবলৈ শিকিব নোৱাৰি, ঠিক তেনেকৈয়ে জীৱনত বেয়া সময় নাহিলে মানুহ চিনিব নোৱাৰি। জীৱনত এই তিনিজন মানুহক কেতিয়াও ক্ষমা নকৰিব। ১ নম্বৰতে ভালপোৱাৰ অভিনয় কৰা, ২ নম্বৰতে বন্ধুত্বৰ সুযোগ লৈ প্ৰতাৰণা কৰা, ৩ নম্বৰতে বিশ্বাসক অসন্মান কৰা। পানী নোহোৱাকৈ গছ ডাঙৰ নহয়, ঠিক তেনেকৈ আঘাত নোপোৱাকৈ মানুহ শক্তিশালী নহয়। মুখ খুলি অভিশাপ দিয়াৰ প্ৰয়োজন নাই, মনত দিয়া আঘাতৰ প্ৰতিফল এটা সময়ত তেওঁ নিজেই ভুগিব লাগিব। কষ্ট সহ্য কৰা মানুহবোৰ এদিন সুখী হ'ব, কিন্তু যিসকলে মানুহক কষ্ট দিয়ে তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে। কাৰোবাৰ অৱহেলা বুজিবলৈ ভাষাৰ প্ৰয়োজন নহয়, ব্যৱহাৰেই যথেষ্ট। মানুহে নিজৰ কৰ্মফল অৱশ্যেই পাব, কিছু ফল ইহকালত, কিছু পাব পৰকালত। এটা কথা মনত ৰাখিব, নিজৰ সুখৰ বাবে আনক কন্দুৱাই কোনেও বেছি দূৰ যাব নোৱাৰিব। পৰিয়ালটো সুখী কৰি ৰাখিবলৈ যাৰ মূৰত টকাৰ চিন্তা প্ৰৱেশ কৰে, তাৰ বুকুত প্ৰেম ভালপোৱা বুলি একোৱেই নাথাকে, কাৰণ পৰিয়ালটোক ভালকৈ ৰাখিবলৈ সকলো পাহৰি যায়। টকাৰ পৰিমাণ কম হ'লে তেজৰ সম্পৰ্ক মানুহেও বিভিন্ন অনুষ্ঠানলৈ নিমন্ত্ৰণ দিবলৈ পাহৰি যায়। এয়াই বাস্তৱ, টকা অবিহনে বন্ধু নহয়, চেহেৰা অবিহনে প্ৰেম নহয়, স্বাৰ্থ অবিহনে কোনেও খবৰ নলয়। য'ত সন্মান নাপাব তাত নাযাব। আপুনি দেখিব যে আপোনাৰ ওচৰত বহুত মানুহ আছে যিয়ে আপোনাক যথেষ্ট সন্মান কৰে, আপুনি তাত যাওক, সুখী হ'ব। ভালপোৱাত সকলোতকৈ ডাঙৰ বস্তুটো হৈছে অপেক্ষা কৰা। তুমি যিমানেই অপেক্ষা কৰিবা সিমানেই ভালপোৱা গভীৰ হয়। যিয়ে আপোনাক নিজতকৈও বহুত বেছি ভাল পায় তেনে মানুহক কেতিয়াও যাবলৈ নিদিব, অন্ততঃ নিজৰ ভালপোৱাৰ স্বাৰ্থত হ'লেও যাবলৈ নিদিব। আনৰ কথা শুনি কেতিয়াও নিজৰ সম্পৰ্কটো বেয়া নকৰিবা, কাৰণ সম্পৰ্কটো নিজৰ, বেলেগৰ নহয়। ৩ ধৰণৰ মানুহৰ জীৱনত সদায় দুখ থাকে। ১ নম্বৰতে যিসকলে কেতিয়াও নিজৰ ওপৰত কৰা অন্যায়ৰ প্ৰতিবাদ কৰিব নাজানে, ২ নম্বৰতে যিসকল অতিৰিক্ত নম্ৰ, ভদ্ৰ আৰু সহনশীল, ৩ নম্বৰতে যিসকলে সদায় ভাবে মানুহে তেওঁৰ কথাত কষ্ট পাব পাৰে। জীৱনসংগী সেইজনক কৰা যিয়ে তোমাক পাই দ্বিতীয়জনৰ কথা নাভাবে। বাহানা বনাই কাৰোবাৰ জীৱনৰ পৰা আঁতৰি যোৱাতকৈ অলপ বুজাবুজি ভালপোৱাৰ মাজেৰে সম্পৰ্কটো ধৰি ৰাখক, কাৰণ হেৰুৱাৰ পিছত বুজা যায় কোনে কাৰ জীৱনত কিমান প্ৰভাৱ পেলায়। আজিকালি কথা কমকৈ কৈয়ে ভাল লাগে, কাৰণ কথাবোৰ বুজি পোৱা মানুহতকৈ আঘাত কৰা মানুহৰ সংখ্যাই বহুত বেছি। জীৱনত টকা পইচা ভিক্ষা কৰিলেও পোৱা যায়, কিন্তু সন্মান পোৱা নাযায়। সন্মান কৰ্ম, ব্যৱহাৰ আৰু ভাল চৰিত্ৰৰ জৰিয়তে অৰ্জন কৰিব লগা হয়। জীৱনত সুখী হ'বলৈ বহুত টকা পইচা নালাগে, লাগে মাথো আপোনজনৰ মৰম আৰু অকণমান বুজাবুজি। হাঁহি থাকিলেই মানুহ সুখী হ'ব নোৱাৰে। কিছুমান মানুহে মানুহক দেখুৱাই হাঁহি থাকে, যদিও বুকুত একুৰা জুই লৈ জীয়াই থাকে। নীৰৱে থাকিবলৈ শিকক। মনে মনে থকাৰ অৰ্থ এইটো নহয় যে আপুনি একো নাজানে। হয়তো আপুনি এনেকুৱা কিবা এটা জানে যিটো আপোনাৰ সন্মুখৰ মানুহজনৰ বুজিব পৰা ক্ষমতা নাই। ধন্যবাদ।